চেম্পিয়ন ভৰ্তি হৈছিলোঁ। তাৰ পৰা বিভিন্ন জেগাত এই জম্মু কাশ্মীৰ, আসাম, ৱেষ্ট বেংগল, কলকাতা, মধ্যপ্ৰদেশ, উৰিষ্যা চবতে মই ঘূৰি আজি 36 বছৰ ছমাহত ছুপাৰ নেশ্যনেল এতিয়া 60 বছৰ হৈ আছোঁ। আৰু চিআৰপিএফ চাকৰি বহুত বঢ়িয়া আছিলে আৰু গোটেইবিলাক দেশ ঘূৰিব পৰা গৈছে। আজি সঁচাকৈ বৰ গৌৰৱান্বিত আৰু লগতে আমি বৰ আনন্দমুখী হৈছোঁ যে টুকগাঁও নিবাসীৰ সুযোগ্য সন্তান বাণেশ্বৰ বৰদলৈ আজি প্ৰায় 36 বছৰ কাল ধৰি কেন্দ্ৰীয় চৰকাৰৰ অধীনত চিআৰপিএফৰ কৰ্মৰত অৱস্থাত থাকি দেশৰ গৌৰৱ কঢ়িয়াৰ উপৰিও আজি এই টুকগাঁওবাসীৰ গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হৈছে। আজি এই তেখেতে কেন্দ্ৰীয় চৰকাৰ তত্বাৱধানত থাকি যি অৰিহণা আগবঢ়ালে, গতিকে তাৰ ফালৰ পৰা তেখেতে সুখ হৈ আহি আজি এই গৃহত উপস্থিত হৈছে। আৰু লগতে তেখেতৰ পৰিয়ালবৰ্গ, ল'ৰা ছোৱালী, ককা ভাই আৰু গাঁৱৰ ৰাইজৰ সমন্বিতে আজি আদৰি ল'বৰ পৰা আমি নথৈ সুখী হৈছোঁ আৰু আশা ৰাখিছোঁ তেখেতৰ আৰু গাঁওবাসীয়ে আশা ৰাখিছে এনেকুৱা সুযোগ্য সন্তান দীৰ্ঘায়ু হওক আৰু কামনা হওক আৰু তেখেতৰ আহি থকা জীৱনকাল পৰিয়ালবৰ্গ সকলোৱে সুখৰ হাঁহিমুখ দেখা পাওক, তাৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।